খুব ভালো লাগে তোমার কেনেকুৱা লাগিছে মোৰটো বহুতেই ভাল লাগিছে মোৰ মানে মই যদি মই কওঁ মোৰ সুখৰ পৰিভাষা নাই আপোনাৰ লগ পাইছোঁ আৰু আজি আপোনাৰ কনচাৰ্টত মই এগৰাকী ভূমিকা হিচাপে থিয় হৈ আছোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু আমাৰ ৰাইজ আপোনালোকে দেখি পাইছে যে আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰি আছোঁ গতিকে পাপন দা তুমি আগত গৈ পেলাই বহি দিয়া দিয়া ভাল লাগিছে দুই এটা গাব লৈছোঁ তাৰ আগতে মোৰ এটা বৰ ৰিচেণ্টলি এটা মই গীত গাইছিলোঁ যিটোৰ কাৰণে মই এটা বেষ্ট ফিল্ম কি বেষ্ট ছিংগাৰ এৱাৰ্ড পাইছিলোঁ প্ৰাগত আৰু ছবিখন বৰ ধুনীয়া হৈছে বৰ ধুনীয়া গীত এটা মোৰ বন্ধু এজনী মই ভবাই নাছিলোঁ তাই ইমান ভাল সুৰ কৰে ইমান ভাল লিখে ইমান ভাল হেৰি কৰে গীত কৰে মানে তাই গানটো ভাল গাই জানিছিলোঁ মোৰ বন্ধু শৰ্মিষ্ঠাক মই মাতিব খুজিছোঁ শৰ্মিষ্ঠা চক্ৰৱৰ্তী তেওঁ এখন ছবি বনাইছে সেইখন আমাৰ অসমীয়া ছবি আমি যিহেতু চবেই চাব লাগে প্ৰমোট কৰিব লাগে এজন খুব ভাল ছবি কৰা মানে ডিৰেক্টৰ এজন যিজনে আমাৰ নতুন আমাৰ অসমীয়া চেণ্টিমেণ্ট ৰিজনেল চিনেমাক বেলেগ ধৰণে আগুৱাই নিছে আছে বুলি ভাবিছোঁ মই কেনি বসুমতাৰী কেনিক এবাৰ চাপৰি আগুৱাই মাতক আৰু শৰ্মিষ্ঠাক ছবিখনৰ নাম হ'ল জিয়া আৰু বৰ ইণ্টাৰেষ্টিং ছবি এনেকুৱা ছবিবোৰ চাব চব ছবি একেবাৰে পাহাৰত উঠি নাযায় কিছুমান ছবি নদীও যায় এইখন ছবি তেনেকুৱা যেন লাগিছে মোৰ গতিকে শৰ্মিষ্ঠাৰ মুখেৰে কিবা এটা শুনো কোৱাচোন গীতটোতো বৰ ধুনীয়া মোৰ গাই ভাল লাগে প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ সকলোকে আৰু থেংক ইউ ছ' মাছ পাপন দা এই সুযোগতে আপোনালোকক ক'ব খুজিছোঁ আপুনি অলৰেডি ক'লে জিয়া চিনেমাখনৰ নাম 17 তাৰিখে 17 মে'ত ৰিলিজ হ'ব তো আপোনালোকৰ বেছি সময় নলওঁ মই এতিয়া সেই কথাটো ক'বৰ কাৰণে আমি আহিছোঁ ইয়ালৈ এতিয়া আপোনালোক ছবিগৃহলৈ আহিব আৰু এই চিনেমাখন যাতে চায় এনে কিবা প্ৰথমতে এটা কথা ক'ব খুজিছোঁ ইমান ধুনীয়াকৈ সুৰ তালত গোৱা অডিয়েঞ্চ মই জীৱনত প্ৰথমবাৰ দেখিছোঁ চ' ইমান ৱেল কালচাৰ্ড ভদ্ৰ